বৈঠা মাৰো ৰে একদম বৈঠা। হেল্ল' গাইজ, গুড মৰ্ণিং। আজি হৈছে লাষ্ট ডিউটি, গতিকে দেখিছে পৰিৱেশটো খুব ডাৱৰীয়া কৰি আছে। চাৰিওফালে ডাৱৰীয়া আৱৰি আছে আৰু ক'লা বৰষুণ দিব চাগে, দিব মানে পেলালে আৰু। আজি ডিউটি শেষ কৰি এটা বেলেগ জেগালৈ আহিলোঁ। আপোনালোকে চাই থাকক, দেখাই আছোঁ ক'লৈ আহিছোঁ কি নাই। তো গাইজ, আজি লাষ্টৰ দিন ডিউটি, গতিকে মাছ নিবলৈ আহিলোঁ। ডিউটি শেষ কৰিলোঁ, শেষ কৰা ছুটিৰ পাছত অলপ মাছ লৈ যাওঁ বুলি ভাবিলোঁ। ইয়াৰে ফ্ৰেছ মাছ, তো পূৰা বৰষুণৰ বতৰটো নিবলৈ আহিলোঁ আমি। গতিকে চাই থাকিব ভিডিঅ'টো। স্কুটি লৈ আহিছোঁ, দেখিছে পূৰা বৰষুণতো কৰি আছোঁ। আৰু এই চাওকচোন কিমান ধাৰাসাৰ বৰষুণ দি আছে, তেওঁলোকে মাছ মাৰি আছে আৰু আমি ধাৰাসাৰ বৰষুণত মাছ নিবলৈ আহিছোঁ। আৰু এইখনে হৈছে মাগুৰী বিল, দেখিছে এইফালে কিন্তু ফিচাৰী, এইফালে বিলখন, এইফালে ফিচাৰী আছে আৰু বৰষুণ, পূৰা বৰষুণ আৰু জেগাত পাই গ'লোঁ। দেখিছে মাছ এৰুৱাই আছে তেওঁলোকে, ফাঁচি জাল পাতে, তো ইয়াতে তেওঁলোকৰ ব্যৱসায় কৰে আৰু দেখিছে। ভাবিলোঁ কিমাননো চালানী মাছ খাই থাকিম, সেইকাৰণে ভাবিলোঁ লোকেল মাছ খাওঁ আৰু ঘৰলৈ অলপ লৈ যাওঁ। আৰু আমাৰ সেইফালে এনেকুৱা ধৰণৰ লোকেল মাছ সচৰাচৰ পোৱা নাযায়, গতিকে য'ত ধৰিছে তাৰ পৰাই লৈ যাওঁ বুলি ভাবিলোঁ। আৰু এইফালে চাওকচোন পৰিৱেশটো কিমান সুন্দৰ লাগিছে, সঁচাকৈ দেই, বহুত ধুনীয়া লাগিছে। চাওকচোন বৰষুণ, কিন্তু বৰষুণ বহুত জোৰ। সেইফালে জুম কৰি দিছে, সেইজন দেখিছে, সেইজনে নাৱত মাছ আনি আছে আৰু এইফালে এজন নাৱত মাছ মাৰি আছে তেওঁলোকে, ইমান বৰষুণত। আৰু তেওঁলোকৰ এইটো জীৱিকাই, আৰু তেওঁলোকে মাছ ধৰিয়ে খাই আছে, ঘৰ সংসাৰ চলাই আছে। আৰু মাগুৰী বিলৰ চাৰিওফালৰ সৌন্দৰ্যটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ ইমান বৰষুণতো আপোনালোকক। খুব সুন্দৰ মাছ পাইছে কিন্তু দেই, সকলোৱে জালৰ পৰা মাছ এৰুৱাত ব্যস্ত হৈ আছে। আমিও অকণমান লাগি ভাগি দিছোঁ আৰু যাতে জল্দি হয়, দেখিছে। চৰিহা কাঁহটো ধৰি আছে আৰু জালত এনেদৰে তেওঁলোকে মাছ এৰুৱাই আছে। খুব সুন্দৰ মাছ লাগিছে কিন্তু, শিঙি মাছ, পুঠি মাছ আৰু মিক্স মাছ, আৰু গৰৈ মাছ, শিঙৰা মাছ বেছিকৈ আছে। আৰু এইফালে এইকেইজন আৰু আনি আছে মাছ, বৈঠা মাৰি একদম গান গাই আহি আছে। আৰু এইকেইজন দেখিছে নাৱত। আৰু এইফালে পৰিৱেশ দেখাই আছোঁ ক'লা। আজি কিন্তু বৰষুণ ৰ'দ নিদিয়ে আৰু বৰষুণেই। আৰু এইকেইজন পাবহি এতিয়া একদম ঘাটত। আৰু এনেকৈয়ে আৰু মাছবিলাক তেওঁলোকে আনে আৰু ৰাতি মানে গধূলি টাইমত পাতে বোলে, জালখন সুধিছিলোঁ, তাৰপাছত আৰু ৰাতিপুৱা আনিবলৈ যায়। আৰু এনেকৈ নাৱত তেওঁলোকে মাছবিলাক আনে, মানে যিখন জাল তেওঁলোকে পাতি থৈ আহে, য'ত মাছ লাগে সেইখন আনেগৈ এনেকৈ নাৱেৰে। তো গাইজ, আমি মাছ ল'লোঁ, বহুতেই দেৰি হৈ গ'ল, কাৰণ জালৰ পৰা এৰাওঁতে মেলোতে বহুত দেৰি হৈ গ'ল। এয়া লোকেল মাছ লৈ যে এইফালে লগৰজনে লৈ ল'লে, গৈ আছোঁ এতিয়া আমি ঘৰলৈ যাম। আৰু এতিয়া বহুত দেৰি হৈ গ'ল, লগৰখিনিয়ে ৰৈ আমনিয়ে পাইছে চাগে। পৰিৱেশটো অলপ দেখাই দিছোঁ, মাছখিনি অকণমান দেখাই দে। এয়া লোকেল মাছ, পূৰা শিঙি আৰু শিঙৰা মাছ লৈ গৈছোঁ। আৰু এইখন হৈছে মাগুৰী বিলখন, পৰিৱেশটো অলপ দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক।
গৈ আছোগে সবতে মানে সবে বেলেগ বেলেগকৈ মাছ ধৰিছে আৰু এইফালে এইকেইজন মানে ধৰিছে ইয়া দেখিছে নাওত তেওঁলোকে নাওতে আৰু গৈ মেলি বিলখনৰ মাজত জাল চাল পাতে তাৰপিছত উঠাই লৈ আনে ইয়া দেখিছে মাছবিলাক মানে ইয়াৰ মাছবিলাক কোনো ধৰণৰ মেডিচিন দিয়া হেৰি দিয়া নহয় ডাইৰেক্ট ফ্ৰেছ আৰু নৈ বা ডাইৰেক্ট ধৰে পুৰা ফটো মাৰিছে নেকি ভিডিঅ' কৰিছে এইবিলাক খাবলৈ ভাল মেডিচিন নিদিয়া আৰু ডাইৰেক্ট এয়া আমি এতিয়া পালোহি চাচনি পথাৰ দেখিছে খেতি কৰিবলৈ মাটি চহাবলৈ আৰম্ভ কৰিলে মানুহবিলাকে কঠীয়া চঠীয়া পাৰিছে আৰু সকলোৱে এতিয়া খেতি পথাৰত ব্যস্ত হ'ব আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আপোনালোকে কমেণ্ট কৰি জনোৱাৰ লগতে ভিডিঅ'টো মোৰ চেনেলটোলৈ যদি নতুনকৈ আহিছে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু আপোনালোকে কমেণ্টবিলাক কৰি থাকিব কমেণ্টবিলাকৰ ৰিপ্লাই দিবলৈ মই চেষ্টা কৰি থাকিম জয় অসম লগ পাম অন্য এটা ভিডিঅ'ত